বড়ো ছাত্ৰ সন্থাই বড়ো জাতিটোৰ মানে সচেতনতা আনাৰ কাৰণে বড়োভাষাৰ নীতি আৰু আদৰ্শক লৈ জাতিটোক সদায় আগুৱাই লৈ যোৱাৰ কাৰণে এটা ভাইব্ৰেণ্ট কমিউনিটি লৈ যোৱাৰ কাৰণে আজি আমি গোটেই অসমখনৰ যিমানখিনি বড়ো ছাত্ৰ সন্থাৰ জিলাৰ মানে জিলা আছে সেইবোৰত কৰা হৈছে। আমিও দক্ষিণ কামৰূপ জিলা হিচাপে আমাৰ দক্ষিণ কামৰূপৰ পাৰ্টটো লৈ আজি আমি এটা ডেমনষ্ট্ৰেশ্যন বা ৰ'ড মাৰ্চ লোৱা হ'ল। এই মূল উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলত থকা যিসকল জাতি জনগোষ্ঠী আছে আমি ভাই ককা হিচাপে সম্পৰ্ক গঢ়িব বিচাৰোঁ আৰু জীয়াই থাকিব দিয়ক, জীয়াই থাকক, জীয়াই থাকিব দিয়ক, ঠিক তেনেকুৱা শ্লোগানেৰে আমি সদায় বড়ো ছাত্ৰ সন্থাই বা বড়ো জাতিটোক আগুৱাই লৈ যাব বিচাৰিছোঁ। জাতিটোৰ ৰাজনীতি হওক, সাংস্কৃতি হওক, অৰ্থনীতি হওক, শিক্ষা হওক, গোটেইখিনি দিশত বড়ো ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা কাম কৰিহে আছে আৰু ভৱিষ্যত কৰি যাব। তাকে লৈ আমি আজি ৰাইজৰ ওচৰত দক্ষিণ কামৰূপৰ যিমানখিনি ৰাইজ আছে সকলোকে সজাগতা কৰিছোঁ আৰু গাঁৱত গৈ সজাগতা সভাও পাতিছোঁ। সেই লক্ষ্যৰে আজি বড়ো ছাত্ৰ সন্থাই আজি ৰ'ড মাৰ্চটো উলিওৱা হৈছে। ধন্যবাদ। Let's